অচিনাকি গাড়ীত উঠোতে হওক সাৱধান সময় নিশা 2 বাজিছে জনশূন্য ৰাজপথ লখিমপুৰৰ পৰা নগাঁওলৈ 900 বাছেৰে যাত্ৰা শহীদুল ইছলামৰ নগাঁৱত নামিয়ে শহীদুল ইছলামে দেখিলে জনশূন্য ৰাজপথ দুই এখন গাড়ী চলিছে যদিও ভয়তে সহায়ৰ হাত বিচাৰিবলৈ ভয় কৰিছে শহীদুল ইছলাম নামৰ এইজন যুৱকে হঠাৎ শহীদুল ইছলামৰ কাষত আহি থিয় হলে এখন টাটা মোবাইল বাহন বাহনৰ চালকজনে নম্ৰ আৰু ভদ্ৰ ভাষাৰে সুধিলে দাদা কলৈ যাব নিশা 2 বাজিছে আপুনি অকলে ৰাস্তাত কি কৰিছে ভয় সংকাৰে শহীদুল ইছলামে ক'লে ঘৰলৈ যাম কিন্তু গাড়ী এখনো নাই শহীদুল ইছলামৰ কথা শুনি যেন মানৱতা জাকিল টাটা মোবাইলৰ চালকজনৰ চালকজনৰ মিঠা কথা শুনি শহীদুল ইছলামে নিৰ্ভয়ে বাহনখনত বহি ল'লে কাহিনী ইয়াতেই আৰম্ভ অকণমান দূৰত যোৱাৰ পাছতে চালকজনে মৰমতে শীতল পানী দিলে শহীদুল ইছলামক শীতল পানীত মিহলাই থোৱা আছিল নিচাযুক্ত দ্ৰব্য শীতল পানী পান কৰাৰ পাছতেই লাহে লাহে যেন শহীদুল ইছলামে অচেতন হৈ পৰে আৰু তাৰ পাছতেই আৰম্ভ হ'ল লুটপাট কাঢ়ি লৈ গ'ল নগদ ধনসহ মোবাইল ফোন লুটপাট চলাই মুমূৰ্ষ অৱস্থাত শহীদুল ইছলামক পেলাই থৈ গ'ল পথৰ দাঁতিত সেয়ে পুনৰ কৈছোঁ অচিনাকি গাড়ীত উঠোতে হওক সাৱধান ঘটনা অনুসৰি 4 দিন পূৰ্বে শহীদুল ইছলাম নামৰ জুৰিয়াৰ দগাঁৱৰ এজন যুৱক লখিমপুৰৰ পৰা নগাঁওলৈ 900 বাছত আহিছিল মাজনিশা হোৱাত জুৰিয়া অভিমুখী আহিবলৈ কোনো ধৰণৰ বাহন নোপোৱাত জুৰিয়া অভিমুখী অহা এখন টাটা মোবাইল বাহনত উঠিছিল এইজন যুৱক শহীদুল ইছলামে জুৰিয়াৰ অভিমুখী আহি থকা অৱস্থাতে বাহনখনৰ এজনে শীতল পানী দিছিল শহীদুল ইছলামক খাবলৈ আৰু খোৱাৰ পাছতে যেন অচেতন হৈ পৰে শহীদুল ইছলাম আৰু তাৰ পিছতেই লুটপাট চলাই শহীদুল ইছলামৰ লগত থকা নগদ ধন মোবাইল ফোন সহ কাঢ়ি লৈ যায় পাছদিনা পুৱা নগাঁৱৰ কাৱৈমাৰী মছজিদৰ সন্মুখৰ পথৰ দাঁতিত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় যুৱকজন স্থানীয় লোকে খবৰ দিয়া আৰক্ষী আৰু পৰিয়ালক ততাতৈয়াকৈ হয়বৰগাঁও আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে শহীদুল ইছলামৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে 2 দিন ICUত চিকিৎসাধীন হৈ আছিল 2 দিনকৈ যুৱকজন ICUত চিকিৎসাধীন হোৱাৰ পাছত সুস্থ হয় আৰু সুস্থ হোৱাৰ পাছতেই সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে হয়বৰগাঁও আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত তদন্তত চিনাক্ত হৈছে ঘটনা সংঘটিত কৰা বাহনখনৰ লোক 2জন এতিয়া আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব
লখিমপুৰৰ পৰা আহি আছিলোঁ নাইট ৰাতি লখিমপুৰৰ পৰা আহোঁতে নগাঁও মই 2:20 আহি নমাইছে ইয়াতে তাৰপিছত মুৰিগাঁও চিণ্ডিকেট তাৰপিছত তাত গাড়ী নথকাৰ কাৰণে মই আহি আছিলোঁ ডিংগিত আহোঁতে হনুমান মন্দিৰৰ ওচৰত এটা টাটা মোবাইল আহি সিহঁতে সুধি আছে যে ক'ত যাব মই কৈছোঁ দগাঁও যাব সি কৈছে ময়ো দগাঁৱৰ মানুহ মই তাতেই যাম তাৰপিছত সিহঁতৰ লগত আহোঁতে এতিয়া মাজা এটা খুৱাইছে খোৱাৰ পিছত মই এই ভালুকটীয়া দলং পাওঁতে মোৰ হুশ আছে তাৰপিছত কি হৈছে তাৰপিছত মই ক'ব নোৱাৰোঁ মানুহজন চিনাক্ত হৈছে মানুহজন দেখিলে মই চিনি পাম গাড়ী নম্বৰটো মনত আছে গাড়ী নম্বৰ মনত নাই গাড়ী নম্বৰ চোৱা নাই মই আপোনাৰ নাম কি মোৰ নাম শহীদুল ইছলাম গাঁওখনৰ নাম কি গাঁওখনৰ নাম দগাঁও পিছত এফআইআৰ দিছে নেকি থানা এফআইআৰ দিছে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট